হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল আৰু ময়ো ভালে আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ হাকাটিত, আৰু হাকাটিত আমি প্ৰায় 3 দিন হ'ল কাম কৰা। আৰু ইয়াত দেখিছে আপোনালোকে পিছফালে গৰম দিনত যিহেতু চিলিং লগাই দিলোঁ, আৰু তাৰপিছত চিলিং ফেন লগাই দিছোঁ। তাৰপিছত এইফালে আপোনাৰ লাইট কিবা কিবি লগাই দিছোঁ, আৰু এইটো ৰুম প্ৰায় হৈছে। আৰু ইয়াত চাওক, ইয়াতে থাকিব আপোনাৰ 3টা লাইট ধুনীয়াকৈ লগাই দিলোঁ। আৰু বাকী বাহিৰত আছে দেখাই দিছোঁ, ইয়াত চাব পাৰে আপোনালোকে বাহিৰত এটা লাইট দি দিছোঁ। বাকী এইফালে থাকিব ৱাল ফেন, বাকী কানেকশ্যন হোৱা নাই বাৰু, আজি সময় নাই। আৰু বাকী এইটো ৰুম অন্ধকাৰ হৈ আছে। বাকী যিয়ে নহওক এইটো ফেনটো লগাই থৈ দিছোঁ। বাকী লাইট চাইট লগাই দিলে হৈ গ'লো হয় আজি, কিন্তু আজি সন্ধিয়া হ'ল। কাম কিমান কৰিবি আৰু, আজিলৈকে 3 দিন হ'ল, আৰু আৰ্থিং পুতিব আছে, তাৰপিছত বাহিৰত লাইট লগাব আছে, বহুত কাম আছে ইয়াতে। সেইকাৰণে আৰু ৰাতিপুৱা কাম কৰিব নাহোঁ আমি, ৰাতিপুৱা ঘৰৰ কাম আছে যিহেতু আপোনালোকে গমেই পাইছে। মোৰ দেউতা বেমাৰ হৈ আছে, যিহেতু ৰাতিপুৱা চাফ চিকুণ কৰিব লাগে দেউতাক, সেইটো কাৰণে অকণমান দেৰিকৈ আহোঁ। আৰু লগৰবোৰো ফোন কৰি দিওঁ, মই যেতিয়া ওলাওঁ তেতিয়াহে আহে কাম কৰিবলৈ। আৰু কি ক'ম আৰু, উপায় নাই। ইয়াৰ ৰুমটোত গোটাই চিজিল বিজিল দি আছে। ইয়াৰ ৰংটো আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকে ৰং লগাব খোজে, স্পেচিয়েল যে ৰং লগাব যদি মিস্ত্ৰী লাগে, মোক কণ্টেক্ট কৰিব, ধুনীয়াকৈ ৰং লগাই। আৰু তেখেতৰ ৰুম বহুত আছে গোৱালপাৰাত কালাৰ কৰা, আৰু এইটো জাষ্ট ট্ৰেইলাৰটো লগাই থৈ দিছে। এই ৰুমটো এনেকুৱা খাতাৰনাক হ'ব, ৰুমটো ইমান ধুনীয়া উজ্জ্বল হ'ব, নকওঁ আৰু। আপোনালোকে চাব, লাষ্ট ভিডিঅ' আপোনালোকক দেখাম কেইদিনমান পিছত, যেতিয়া ৰং কালাৰ পূৰা ক্লিয়াৰ হ'ব, তেতিয়া আপোনালোকক দেখাম। আৰু অকণমান দেখাই আছোঁ আপোনালোকক এইপিনে কালাৰটো লগাই থৈ দিছে, আৰু সোণালী কালাৰ এইটো, আৰু এইটো বগা। আৰু একবাৰ দিছে, আৰু একবাৰ দিলে ডাবল দিলে স্পষ্ট হ'ব, আৰু কালাৰটো ধুনীয়াকৈ লগাই দিছে। মোৰ ভাগিনা হয়, যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব পাৰিব। বিল্ডিঙেই হওক বা আপোনাৰ আছাম টাইপেই হওক বা নৰ্মেলেই ঘৰে হওক, যদি আপোনালোকক ৰুমটো চাইজ কৰিব লাগে, আপোনালোকে কণ্টেক্ট কৰিব, মোক কমেণ্ট কৰি দিব। তেতিয়া মই ভাগনাক কৈ দিব পাৰিম যে এইটো ৰুম ৱাৰিং কৰিব লাগে, এইজন কণ্টেক্ট কৰিছে। ঠিক তেনেকুৱা ধৰণকৈ মোক ক'লে হ'ল, কমেণ্ট কৰিলে হ'ল, মই যোগাযোগ কৰি দিম বাৰু। আৰু ৱাৰিং কৰিব যদি লাগে আপোনালোকক, মই আছোঁ, যদি লাগে মই কৰি দিম ৱাৰিং। তো বন্ধুসকল, ভিডিঅ' চিডিঅ' বনোৱা নাই বহুত দিন হ'ল, তাকে বোলো ভাবিলোঁ ভিডিঅ' কিয় বনোৱা নাই, কিছুমান কমেণ্ট কৰে, আৰু এইটোৰ কাৰণে সময় নাপাওঁ, যিহেতু আৰু ভাল নালাগে ভিডিঅ' বনাবলৈ। বৰ্তমান দেউতাকৰ অসুখ, 2 মাহমান হ'ল আমাৰ মা ঢুকুৱা। তাৰপিছত আৰু দেউতাকৰ বহুত প্ৰব্লেম, গতিকে ভিডিঅ' চিডিঅ' বনাব ভাল নালাগে। যিহেতু আজি বহুত মন গ'ল ভিডিঅ' বনাবলৈ, আপোনালোকক লগ পাম বুলি, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। তো বন্ধুসকল, আৰু যদি এনেকুৱা ৱাৰিং চোৱাৰিং কৰিব লাগে, মোক কণ্টেক্ট কৰিব। ধুনীয়াকৈ সময় মিলি আপোনালোকৰ লগত আপোনালোকৰ ঘৰখন ধুনীয়াকৈ সজাই দিম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে। তো আৰু এটা কথা কওঁ আপোনালোকক, যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰ লাগে, আৰু ৱাচ টাইম লাগে। আপোনালোকে যদি ছাপোৰ্ট কৰে, মই তেতিয়াহে ভিডিঅ' বনাবলৈ উৎসাহ পাম, ভাল লাগিব, মোৰো ভিডিঅ' বনাবলৈ ভাল লাগে। ভিউজ চিউজ নাহিলে এনেকৈ ভাল নালাগে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে ছাপোৰ্ট কৰি যাব। আৰু তো নেক্সট ভিডিঅ'ত লগ পাম দেই, বাই বাই।